মই কৈ থাকোঁতেই এই আপুৰুগীয়া সম্পদ ভাগৰ কথা মোক এজন বৃদ্ধই সপোনত দেখুৱাইছে ৭০-৭৫ বছৰ বয়সৰ এজন বৃদ্ধ ল'ৰা বুঢ়া মই কথা এটা ক'বলৈ আহিলোঁ জানো কি কথা এই যে এই জংঘলখনত ৱাল আছিলে সেই ৱালৰ ওচৰত বৰ আপুৰুগীয়া সম্পদ তাত আছে সঁচাকৈ সেই স্থানত উদ্ধাৰ হ'ল এভাগ বিষ্ণু মূৰ্তি এভাগ শিৱলিংগ আৰু এভাগ নাৰায়ণ শিলা কালি ওলালে সেইবাৰ মূৰ্তি ভাগে আৰু লিংগ ভাগ ওলালে আজি ওলালে এভাগ এই শালিগ্ৰাম এখন হাবিত আপুৰুগীয়া সম্পদ থকাৰ কথা সপোনত দেখিছিল ফুলবাৰীৰ ১ নং ধেমাগড়ৰ এজন ব্যক্তি মই সিদিনা যোৱা শুকুৰবাৰ শুই আছোঁ টোপনি কিন্তু মই সপোনত দেখিছোঁ মই আগফালে বাৰান্দাত বহি আছোঁ ৭০-৭৫ বছৰ বয়সৰ এজন বৃদ্ধ ল'ৰা বুঢ়া গাত বগা বস্ত্ৰ পৰিধান মূৰত পাগুৰি আৰু এডাল লাঠি আহি চোতালত থিয় হ'ল মই বোলো আহক আহক বুলি কৈছে নহয় মই নবহোঁ মই কথা এটা ক'বলৈ আহিলোঁ জানো কি কথা এই যে এই জংঘলখনত ৱাল আছিলে সেই ৱালৰ ওচৰত বৰ আপুৰুগীয়া সম্পদ তাত আছে আপুনি সেইটো উঠোৱাৰ কিবা এটা ব্যৱস্থা কৰিব লগে লগে হেমচন্দ্ৰ মহন্ত নামৰ ব্যক্তিজনে এই কথা ফোনযোগে জনাইছিল প্ৰদীপ গোস্বামী নামৰ এজন ব্যক্তিক মই ভাবিলোঁ যে এই প্ৰদীপ গোস্বামীয়ে এইবিলাক কৰে কাম গতিকে মই প্ৰদীপ গোস্বামীলৈ খবৰ কৰিলোঁ তেওঁলৈ ফোন কৰিলোঁ সোমবাৰে তেওঁ আহিলে আহি পালেহি পাই পেলাই বোলে নহয় গাঁওবুঢ়াৰ লগত হেৰিটো কৰোঁ এতিয়া কথাটো হ'বই নহ'ব কিবা ওলাব নে নোলাব নে কাপোৰ হেৰি কৰিম ৰাইজে আকৌ মোক পাছত একো নোলালে মোক মানে তিৰস্কাৰ কৰিব স্থানীয় ৰাইজে ব্যক্তিজনে সপোনত দেখা ঠাইডোখৰ চফা কৰোঁতেই উদ্ধাৰ হ'ল বিষ্ণু মূৰ্তি আৰু শিৱলিংগ আৰু আজি গাঁওবুঢ়া আৰু স্থানীয় ৰাইজৰ সহযোগত সেই ঠাইতে এক্সকেভেটৰেৰে চলোৱা হয় খনন কাৰ্য তেখেতৰ কথাটো সাৰোগত কৰি আহি স্থানীয় আমাৰ গাঁওবুঢ়াৰ লগতো আলোচনা কৰোঁ আৰু গাঁওবুঢ়াক অৱশ্যে মহাই জনাইছিলে আগতীয়াকৈ গাঁওবুঢ়াই মানুহখিনি গোটাই পিটাই মানে খনাৰ এটা ব্যৱস্থা কৰে প্ৰথম দিনা ৰাইজে চাফ চিকুণ কৰি হাবি জংঘল কাটি এইখিনি অলপ পৰিষ্কাৰ কৰি লয় আৰু অনুমান কৰা হয় যে এইটো JCB নানিলে মানুহে খানি বস্তুটো উদ্ধাৰ কৰিব পৰাটো সম্ভৱ নহয় আৰু প্ৰায় 4 ফুট তলত উদ্ধাৰ হ'ল 5 কেজি ওজনৰ এভাগ নাৰায়ণ শিলা আৰু সেইমৰ্মে আমি JCB আনি আজি বস্তুটো খনন কাৰ্য কৰি তেওঁক ভগৱান নাৰায়ণ শিলাক পোৱা হয় আজি গাঁও ৰাইজে সেই শিৱলিংগ বিষ্ণু মূৰ্তি আৰু নাৰায়ণ শিলা পূজা অৰ্চনা কৰি প্ৰতিষ্ঠা কৰে 1 নং ধেমাগড় নামঘৰত আৰু এতিয়া এই নামঘৰতে বস্তু বিভাগ থাকিব পৰৱৰ্তী ৰাইজে বিবেচনা কৰি কাক কেনেকৈ ক'ত থ'লে ভাল হয় তেখেতসকলে সিদ্ধান্ত ল'ব সেই স্থানত আৰু অধিক পৌৰাণিক যুগৰ দেৱ দেৱতাৰ মূৰ্তি থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এই ঠাইটোত এনেই আমি বিজ্ঞ কেইবাজন মানুহকো আমি পৰামৰ্শ লৈছিলোঁ বিশেষকৈ এই ঠাইটোক লৈ কিবা আৰু থাকিব আগত আমি প্ৰায় 6-7 মানত পঢ়ি থাকোঁতেই তাত দুফালে দুখন বহল ইটাৰ ৱাল ওলাইছিল আৰু এটা কুঁৱা ওলাইছিল সেই ঠাইটোত সেই য'ত এতিয়া আমি বস্তুভাগ পাইছোঁ তাৰ আশে পাশে দুখন ৱাল দুটা চাইডে দুখন ৱাল আৰু এটা কুঁৱা আছিল সেইবিলাক বস্তু ওলোৱা কেন্দ্ৰ কৰি আমাৰ মনত এটা সন্দেহ হয় যে তাত কিবা আৰু পুৰাতত্ত্ব বিভাগৰ কিবা বস্তু থাকিব পাৰে এই ঘটনা এতিয়া নাওবৈচা এই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে